সুলভ মূল্যত চাউল চেনি দালিৰ যোগান যিমানবিলাক আমাৰ আঁচনি আছিল পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা দুমাহত ৰূপায়ণ হোৱা নাছিল। আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ। ইয়াত এটা উন্নয়নমূলক আঁচনিবিলাকত এটা সৰুকৈ টুইষ্ট দিয়া হৈছে। কোনো ব্যক্তিয়ে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপাব, বিনামূলীয়া চাউলে হওক বা সমগ্ৰ অসমৰ ৰেচন কাৰ্ডধাৰী ব্যক্তিসকলৰ বাবে কিন্তু চৰকাৰৰ তৰফৰ পৰা নতুন নিৰ্দেশনা জাৰি কৰিছে। আৰু আপোনালোকে যদি এই কামটো কৰি নলয়, যদি আপোনালোকৰ নাম ৰেচন কাৰ্ডত আছে তেনে ক্ষেত্ৰত আপোনাৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব পাৰে বা ৰেচন কাৰ্ডৰ জৰিয়তে যিসমূহ সা সুবিধা পাই আছে সেইসমূহ কিন্তু আপোনালোকৰ বন্ধ হৈ যাব পাৰে। গতিকে আপোনালোকৰ নাম যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে সকলোৱে কিন্তু অতি শীঘ্ৰে আপোনালোকৰ ইকেআইচিটো কৰাই লওক। এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে আপোনালোকে যদি আপোনালোকৰ ৰেচন কাৰ্ডৰ ইকেআইচিটো কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব সেয়া নিশ্চয় আপোনালোকে জানিব বিচাৰিব। যেনক ৰেচন কাৰ্ড ইকেআইচি কৰা দুটা সিস্টেম আছে। প্ৰথমটো হ'ল আপুনি যদি বিচাৰে আপোনাৰ হাতত থকা মোবাইলৰ জৰিয়তে অনলাইনতে কিন্তু আপোনালোকে ইকেআইচি কৰিব পাৰিব। আৰু দ্বিতীয়টো হ'ল যে আপুনি আপোনালোকৰ ৰেচন দোকানত গৈ অৰ্থাৎ যিটো ৰেচন দোকানৰ পৰা আপোনালোকে সামগ্ৰীসমূহ লয় সেই ৰেচন দোকানত গৈ কিন্তু আপোনালোকে আপোনালোকৰ ইকেআইচিটো কৰিব পাৰিব। আৰু ইকেআইচি কৰাৰ সময়ত আপোনালোকৰ দুটাকৈ ডকুমেণ্টছ প্ৰয়োজন হ'ব। প্ৰথমটো আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব অৰ্থাৎ ৰেচন কাৰ্ডৰ নাম্বাৰ লাগিব। দ্বিতীয়টো হ'ল আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ লাগিব। এই দুটা বস্তু লৈ গৈ আপোনালোকে নিজেও কৰিব পাৰিব অথবা আপোনালোকে দোকানত গৈও কৰিব পাৰিব। যেনক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম যে আপুনি আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে কেনেকৈ আপোনালোকৰ ৰেচন কাৰ্ডৰ ইকেআইচিটো কৰিব পাৰিব। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপ স্কিপ নকৰে। যদি আপোনালোকে স্কিপ কৰে তেনে ক্ষেত্ৰত ভালকৈ বুজি নাপাব। লগতে আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আগন্তুক দিনত এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাবলৈ। এইখিনিতে আপোনালোকৰ বাবে আৰু এটা সোণালী সুযোগ আহি পৰিছে যে বৰ্তমান সময়ত আপোনালোকে বিচাৰি ঘৰত বহি কিন্তু আৰ্নিং কৰিব পাৰিব। আপোনালোকে নিশ্চয় দেখি পাইছে এটা গেম, আৰু এই গেমৰ জৰিয়তে কিন্তু আপোনালোকে সম্পূৰ্ণ ফ্ৰীত ইনকাম কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ টকা লগাব নালাগে বা এইটো কোনো ধৰণৰ জোৱা খেলো নহয়। আপোনালোকক মই দেখুৱাইছোঁ মই অলৰেডি কিমান টকা ইনকাম কৰিছোঁ। মই উইথড্ৰ অপশ্যনত ক্লিক কৰিলোঁ আৰু মই ইয়াতে চাওক দেখিবলৈ পাইছে ইয়াতে ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ। ইয়াতে চাওক টোটেল মই $60, $10 আৰু $30 দুবাৰ কৰি অৰ্থাৎ $130 মই ইনকাম কৰিছোঁ। আৰু বৰ্তমান $130 ভেলু কিন্তু প্ৰায় 13,000 টকা, ঠিক আছে, বা 15,000 টকালৈকে হ'ব। গতিকে মই কিন্তু অলৰেডি এইখিনি টকা ইয়াৰ পৰা ইনকাম কৰিছোঁ। লগতে ইতিমধ্যে কিন্তু মোৰ $20 এটা জমা হৈ আছে আৰু এই টকাটো মই ডাইৰেক্ট ইনষ্টেণ্ট এতিয়াই মোৰ একাউণ্টত ল'ব পাৰিম। গতিকে আপোনালোকে কিন্তু ইয়াতে ৰেজিষ্টাৰ কৰি সম্পূৰ্ণ ফ্ৰীত গেম খেলি ইনকাম কৰিব পাৰিব। তো বহুত সংখ্যক ভাবে হয়তো এইটো এতিয়া জোৱা খেল হ'ব পাৰে বা টকা লগাই গেম খেলিব লগা হ'ব পাৰে। নহয়, ইয়াতে টকা ইনভেষ্ট কৰা বা টকা এড কৰাৰ কোনো ধৰণৰ অপশ্যন নাই। গতিকে আপোনালোকে বিচাৰিলে আপোনালোকে যিটো ফ্ৰী সময় পায় সেই ফ্ৰী সময়টো গেম খেলি ইয়াৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। এতিয়া কথা হ'ল আপুনি যদি বিচাৰে আপুনি ইনকাম কৰিব তেনে ক্ষেত্ৰত আপোনালোকে অতি সহজতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি তাৰে এটা ভিডিঅ' লিংক মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ। তাৰ পৰা ভিডিঅ' চাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আৰু এইটো কিন্তু সম্পূৰ্ণ ফ্ৰী এটা এপ, এইটো কোনো ধৰণৰ বেটিং নহয় বা জোৱা খেল নহয়। আপোনালোকে ইয়াৰ পৰা অতি সহজতে উপাৰ্জন কৰিব পাৰিব। যেনক এতিয়া মই আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডৰ ইকেআইচিটো কেনেকৈ কমপ্লিট কৰিব পাৰিব। এতিয়া ৰেচন কাৰ্ডটো ইকেআইচি কৰাৰ বাবে আকৌ আপোনালোকে প্লে ষ্টৰত আহি আপোনালোকে লিখিব ৰেচন ইকেআইচি। আপোনালোকে এনেকৈ লিখি দিব। লিখাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মেৰা ইকেআইচি নামৰ এটা এপছ আপোনালোকে প্ৰথমতে দেখিবলৈ পাব। এই এপছটো ইনষ্টল কৰিব। অ'কে, দেখিবলৈ পাইছে মেৰা ইকেআইচি। আপোনালোকৰ সুবিধাতে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দুয়োটা এপছৰ লিংক দি থ'ম, আপোনালোকে তাৰ পৰা ইনষ্টল কৰিব লাগিব। প্ৰথমতে আপোনালোকে চেক কৰিব লাগিব ইকেআইচি আছেনে। দ্বিতীয়তে আপোনালোকে এই এপটোৰ জৰিয়তে ইকেআইচি কৰিব পাৰিব। অথবা আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ ৰেচনৰ দোকানত গৈও কিন্তু আপোনালোকে ইকেআইচিটো কমপ্লিট কৰিব পাৰিব। এতিয়া মেৰা ইকেআইচি নামৰ যিটো এপছ আছে এই এপছটো আপোনালোকে ইনষ্টল কৰিব। ইয়াৰ লগতে আদাৰ ফেচ অথেণ্টিকেশ্যন এপ যিটো আছে সেইটো কিন্তু আপোনালোকে ইনষ্টল কৰি ল'ব। অ'কে, তো মেৰা ইকেআইচি এপছটো ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াতে ডিপাৰ্টমেণ্ট অফ ফুড অৰ্থাৎ এই যিটো ইকেআইচি অনলি ফৰ ৰেচন কাৰ্ডৰ ইকেআইচিটো কৰিব পাৰিব। ইয়াতে চাওক ফেচ ইকেআইচি ৰেচন কাৰ্ড হোল্ডাৰ অনলি অৰ্থাৎ ৰেচন কাৰ্ডৰ ইকেআইচি জাষ্ট এই এপছৰ জৰিয়তে হ'ব। অ'কে, তো তাৰপিছত ইয়াৰ পৰা আপোনালোকে প্ৰথমতে ষ্টেটটো চিলেক্ট কৰিব লাগিব। আপোনালোকৰ যিটো ষ্টেট আকৌ হোম ষ্টেটটো চিলেক্ট কৰিব। এতিয়া চিলেক্ট কৰাৰ পিছত এতিয়া জাষ্ট আপোনালোকে এই যিটো প্ৰচিড অপশ্যন আছে প্ৰচিড অপশ্যনত ক্লিক কৰিব লাগিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত যিজন ব্যক্তিৰ ইকেআইচি কৰিব লাগিব অৰ্থাৎ যিজন ব্যক্তিৰ ইকেআইচি হোৱা নাই ৰেচন কাৰ্ডত সেইজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ নাম্বাৰ ইয়াতে আপোনালোকে এণ্টাৰ কৰিব লাগিব। আধাৰ কাৰ্ডৰ নাম্বাৰ বহাই আপোনালোকে জেনেৰেট অ'টিপি অপশ্যনত ক্লিক কৰিব লাগিব। জেনেৰেট অ'টিপি অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ কিন্তু আপোনালোকৰ অ'টিপিটো চাওক ইয়াতে প্লেচ এণ্টাৰ অ'টিপি চেণ্ড ইয়ৰ মোবাইল নাম্বাৰ। আপোনালোকৰ মোবাইলত অ'টিপি আহিব আৰু তলত আপোনালোকে কেপচাৰটো দেখুৱাইছে কেপচাৰটো বহাই আপোনালোকে
কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব ইয়াতে কিন্তু অলৰেডি OTP-টো আহি গৈছে এতিয়া চাওক আপোনালোকে OTP-টো আৰু কেপচাৰটো বহাই আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব OTP-টো ভেৰিফাই হ'ব OTP-টো ভেৰিফাই হোৱাৰ পিছত আপোনালোকক নেক্সট পেজলৈ যাব এতিয়া আপোনালোকে যিজন ব্যক্তিৰ KYC কৰিব সেইজন ব্যক্তিৰ ডিটেইলছ ইয়াতে শ্ব' কৰিব অ'কে সেইজন ব্যক্তিৰ EKYC-টো ডিটেইলছসমূহ ইয়াতে শ্ব' কৰিব EKYC কৰাৰ বাবে আপোনালোকে তলৰ অপশ্যনটো দেখিবলৈ পাইছে ফেচ EKYC আপোনালোকে জাষ্ট এই ফেচ EKYC অপশ্যনত ক্লিক কৰিব ইয়াতে চাওক কনচেণ্ট এটা আছে কনচেণ্টটো আপোনালোকে কি কৰিব লাগিব ইয়াতে একচেপ্ট কৰিব একচেপ্ট কৰাৰ পিছত ইয়াতে চাওক মই আগতে কৈছিলোঁ যে আধাৰ ফেচ RD নামৰ যিটো এপছ আছে সেই এপছটো ইনষ্টল কৰি ৰাখিব ইয়াতে চাওক আধাৰ ফেচ RD যিটো এপছ এই এপছটো মই চিলেক্ট কৰিব লাগিব ইয়াতে চিলেক্ট কৰাৰ লগে লগে কিন্তু ইয়াতে চাওক ইনষ্টলেশ্যন ষ্টপ আহি গৈছে আৰু ইয়াতে কিন্তু কেমেৰা অ'পেন হ'ব আপোনালোকে দেখিব আছে কেমেৰা এনেকুৱাকৈ অ'পেন হ'ব আপোনালোকে জাষ্ট কেমেৰাটো যেতিয়া এনেকৈ গ্ৰীণ হৈ আহিব আপোনালোকে কি কৰিব লাগিব চকুটো ব্লিংক কৰিব লাগিব আপোনালোকৰ ফেচ অথেণ্টিকেশ্যন কমপ্লিটটো হৈ যাব ইয়াতে কিন্তু মোৰ ছাকচেছ নহয় কিয়নো বেলেগ এজনৰ ইয়াতে চাওক বায়োমেট্ৰিক ডাটা নট মেচ বুলি দেখুৱাইছে তাৰ কাৰণ মোৰ মাকৰ নামত ৰেচন কাৰ্ড আছে মোৰ ফেচটোৱে দেখুৱাইছোঁ আপোনালোকক যাক দেখুৱাৰ বাবে যেতিয়া নেকি আপোনালোকৰ যিজনৰ KYC কৰিব সেইজনৰ মোক দেখুৱাব বা সেইজনৰ ফেচটো ল'ব তেতিয়া কিন্তু ইয়াতে ছাকচেছফুলি শ্ব' কৰিব ইয়াতে মোৰ ছাকচেছফুল বা ইয়াতে চাওক বায়োমেট্ৰিক ডাটা ডিড নট মেচ দেখুৱাৰ কাৰণ হ'ল মোৰ মাকৰ নামৰ যিটো KYC সেই KYCটো মই কৰি আছিলোঁ কিন্তু মোৰ ফেচটো দিছোঁ যাৰ বাবে এইটো মিছমেচ বুলি দেখুৱাইছে বাট আপোনালোকে এনেকুৱাকৈ অতি সহজতে প্ৰচেছটো কমপ্লিট কৰি ল'ব পাৰিব তো মই জাষ্ট ইয়াতে অ'কে কৰি দিলোঁ তো যেহেতু মেচ কৰা নাই তাৰ বাবে আকৌ আহিছে তো আপোনালোকে ইয়াৰ পৰা অতি সহজতে কিন্তু অনলাইনতো EKYC-টো কমপ্লিট কৰিব পাৰিব